এক্সিডেন্ট কৰাই দিম বাপেকে উফ ৰাম কি ক'বলগীয়া আছে সোনকালে ক দেৰি হ'লে বৰমা ফোন কৰিব থুৰা কৰি সেইটো বুজি নাপাওঁ বৰমা কবি গৈ তই যে দাদাই ভাত খাওঁতে পলম হ'ল বুলি পলম হ'ব তাতে আৰু কি আৰু সেনে কৰিলে হৈ গ'ল তেতিয়া বুজি পাইছ নাই কৈ দিবি দাদাক ভাত খোৱা পলম হ'ল বুলি তই যিমানে যি নহওক কিয় তই কৈ দিবি দাদাক ভাত খাই পলম হ'ল গতিকে আহোঁতে দেৰি হ'ল আৰু কি বুলি কয় এনেকৈ গৈ থাকিলো আৰু এনেকৈ কৈ থাকিবি দে মনে মনে আহো এনেকৈ হ'লে কেনেকৈ হ'ব মই আহিলে তোক লগ কৰিব দাদাই হঠাতে কিয় আহ তই নাজান মই তোক লগ ধৰিব আহিছিলোঁ আকৌ এইফালেদি আহিলোঁ তই লগ পাবি বুলি ভাবিলে সেইকাৰণে আহিলোঁ এতিয়া কি কৰিবি আকৌ মাত বুলি নিদিয় দেখোন এই যে লগ কৰিব আহিলোঁ তোক তই একো মাত বুলি নিদিয় যে আৰু ক'ত বেয়া কথা ক'লো এই যে তোক লগ কৰিব আহিছে এইবোৰ কিবা বেয়া কথা নেকি এই যে মৰম চেনৰ এইবোৰ কিবা বেয়া কথা নেকি হে পৱনদা তই কিবা বেয়া কথা কৈ আছ নেকি একো বেয়া কথা কোৱা নাই এই যে আচল কথাটো কি জানো এই সম্ৰাট শাহজাহানে আৰু মমতাজৰ স্মৃতিত এটা তাজমহল বনাই পেলাইছিল আৰু ময়ো কি ভাবিছো জানো মই তোৰ কাৰণে কিবা এটা কৰিম বুলি ভাবিছো কি কৰিম বুলি ভাবিছো কি কৰিম পাই গ'লো বাপটাকে তোৰ নামত এখন নতুন গাড়ী কিনিম আৰু নাম দিম শেৱালি পৱনদা তুমি ইমান ভাল তয়ো বৰ ভাল মনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি পূৰ্ণিমাৰে আকাশৰে জোনটি শুৱনি কতবানো মেলিলে হাত দুখনি অ মইনা হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি মোৰ মন হাতুটি লগাই পাৰিম এই পূৰ্ণিমাৰ জন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি নন্দনবনত ফুলি আছে ফুল পাৰিজাত কৃষ্ণ গোসাঁই ৰখি আছে নিমিলি বাহাত কৃষ্ণ গোসাঁই ৰখি আছে নিমিলি বাহাত অ মইনা হাত নেমেলো ফুল নিচিঙো মই কলিতি হাত নেমেলো ফুল নিচিঙো মই কলিতি মোৰ প্ৰাণ পখিলাই চুমি যাব সেই পাৰিজাত ফুলটি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি
অ মইনা নাই পাখি মোৰ উৰিবলৈ নহ'ল মই চগাতি হাই হাই নাই পাখি মোৰ উৰিবলৈ নহ'ল মই চগাতি মোৰ প্ৰেম তুলসী তলত জ্বলাত এই সোণৰে বন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি এই চমকৰ ধমক লাগি দহি মৰে মন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি তোমাৰ পদুম চকুতি তোমাৰ পদুম চকুতি গেৰেজত ভাত দিব আহিছিল গুৰুৱে মোক ক'লে তই অলপ সেৱালে আগবঢ়াই থৈ দে মই আগবঢ়াই থব আহিছিলোঁ তাতেহে আৰু কি আছে আৰু নহয় জানো সেৱালে অ সেৱালে ঐ সেৱালে মা এনেকৈ আমি বহি থাকে মানে এই ৰাতি 12 বাজি গ'ল তুমি বিচনালৈ যোৱা কেনেকৈ যাও দিগন্তহঁতচোন এতিয়ালৈকে আহি নাপালে ডাঙৰ চাকৰি কৰে মা তাৰোপৰি 8 ঘণ্টা ঘৰত যোৱাই কিমান যে ডাঙৰ ডাঙৰ মানুহৰ লগত সম্পৰ্ক গঢ়িব পাৰে এই আহোঁতে অলপ দেৰি হ'বও পাৰে অজয় তই আকৌ বিচনাৰ পৰা উঠি আহিলি কিয় তোৰ কালিৰে পৰা পেটৰ বিষ তুমি নিচাতে চিন্তা কৰি আছা মা মই এতিয়া সম্পূৰ্ণ সুস্থ ঈশ্বৰে যেন তাকেই কৰক বুপাই ঘৰখনো দেখালে অশান্তি আনফালে অসুখ পাতি কিয় যে এইবোৰ হৈ আছে নহয় মা ডাক্তৰেচোন তোমাৰ আগত কৈছে যে মোৰ বিশেষ একো হোৱা নাই অলপ খোৱা পাতি যত্ন ল'লে সকলোবোৰ ঠিক হৈ যাব তথাপিও ডাঙৰ আৰু এজন ডক্টৰক দেখুৱাটো ভাল আছিলে নেকি এই নীৰেণ এইবোৰ চিন্তা তোৰ নহয় এইবোৰ মোৰ চিন্তা তই মাত্ৰ তোৰ সাধনাত লাগি থাক লাগি আছো দাদা এই মোৰ নাটকৰ প্ৰায় আধা ভাগ লিখা শেষেই হৈ গ'ল নীৰেণ তই অকল নাটক পাগল হ'লেই নহ'ব তই ঘৰখনৰ কাৰণে কিবা এটা কৰাৰ সময় আহি পৰিছেহি মা তুমি নীৰেণক এইবিলাক কথাৰ মাজত টানিছা কিয় অজয় অকল তোৰ কাৰণে তোৰ জিৰণিৰ কাৰণে তই সকলোৰে বাবে বহুত কৰিলি আৰুনো কিমান কৰিবি ভাবিছিলো দিগন্তৰ চাকৰিটো হ'লে মোৰ সকলো দুখ মোচন হ'ব কিন্তু সি বহুত সলনি হৈ গ'ল মাক বুলি মোক কথা এষাৰো নুসুধা হ'লি ৰবাচোন মা তাৰনো বয়স হৈছে কিমান বিয়া কৰাইছেহে মাত্ৰ অলপতো ফুৰা চকা কৰিবহে সেই বুলি মাছ ৰাতিলৈ বাহিৰত ঘূৰি ফুৰিব ঘৰ দুৱাৰ নাই তাৰ খা খবৰ এটা দিব নালাগে সি মা তুমি কথাবোৰ নুবুজা কিয় এই ঘৰখন ঘৰ বুলি ৰাখিবলৈ হ'লে পৰিয়ালৰ দুই এজন সহিষ্ণু হ'বই লাগিব কিবা এটা কাৰণত দিগন্ত আৱেগিক হ'ব পাৰে তাৰ বিচাৰ বুদ্ধি লোপ পাব পাৰে সেইবুলি মা ঘৰত আহিছে আহিবলৈ দে মা তুমি সিহঁতক একো নক'বা কিন্তু কিবা যি ক'ব লগা আছে মই ক'ম তুমি মনে মনে থাকিবা কি হ'ল মা আটাইবোৰ দেখোন ইয়া তহঁতেচোন বহুত দেৰি কৰিলি নহয় ডাঙৰ দা
অফিচৰ পিছত অজন্তাহঁতৰ ঘৰত গ'লো অজন্তাই ফোন কৰিলে তাৰ পাছত ভাবিলোঁ চাহ কাপ খাই ধুনীয়াকৈ আবেলি গুচি আহিম তাৰ পাছত অজন্তাৰ দেউতাকে মাংস অলপ লৈ আহিলে আৰু ক'লে ৰাতি ভাত নোখোৱাকৈ যাব নোৱাৰো সেই ভাত কাজ খাই গুচি আহিলোঁ আৰু দিগন্ত পিছে তই খবৰ এটাতো দিব পাৰো মানে মই ফোন কৰিছিলোঁ কিন্তু কোনেও ৰিচিভ নকৰিলে কিয় ৰ'ব মইতো গোটেই দিনটো ঘৰতে আছিলোঁ মইতো ৰিং হোৱা নুশুনিলোঁ তাৰমানে মই মিছাকৈ ক'লো নেকি সঁচা মিছাৰ প্ৰশ্ন নহয় বোৱাৰী প্ৰশ্ন হৈছে ইমান ৰাতিলৈকে বাহিৰত থকা কোনোজনৰ বাবে মংগলজনক নহয় মা মোৰ মাৰ ঘৰখন আপোনালোকৰ বাবে পৰ হ'লেও মোৰ বাবে নহয় অজন্তা তুমি অজন্তাই ঠিক কথাই কৈছে ডাঙৰ দা মই লক্ষ্য কৰিছোঁ এই ঘৰখনৰ প্ৰত্যেকজন মানুহে এই অজন্তাৰ প্ৰতিটো কামত প্ৰতিটো কথাত প্ৰতিবাদ কৰি আহিছে অজন্তাক হিংসা কৰে এই ঘৰখনৰ মানুহে দিগন্ত তয়ো তেনেকৈ ক'ব পৰা হ'লে ভাবো আৰু ইয়াকো ভাবো এই ঘৰখনৰ প্ৰত্যেকজন মানুহক এই অজন্তাৰ বিৰুদ্ধে তুমি অজন্তাই দিয়া দিগন্ত তই কাক কি কৈছ এবাৰ ভাবি চাইছনে পাহৰি গৈছ কিয় অজয় তোৰ ডাঙৰ ককায়ে জানো ডাঙৰ ককাই এই মোৰ ডাঙৰ ককাই নহয় শহুৰৰ ককাই চিৰদিনৰ বাবে নাইকিয়া হৈ যাব অজয় ইমান অবিশ্বাসৰ দৰে কথা কৈছে শুনিলি নহয় তই বোলে তাৰ সৌদৰ ককাই নহয় মা তুমিনো বেয়া পাইছা কিয় ইমান দিনে তাৰ মনত খুলি থকা কথাবোৰ ই আজি মুকলিকৈ প্ৰকাশ কৰিলে এই মই হেনো তাৰ বিৰুদ্ধে ঘৰৰ আটাৰ বিৰুদ্ধে লগাই তাক বোলে মই হিংসা কৰো মই তাৰ হেনো শহুৰৰ ককাই হে দিগন্ত আমি একেজনী মাৰ সন্তান নহলেও তোক মই কোনোদিনে পৰ বুলি ভবা নাই মই তহঁতক কুলাই বুকুচাই লৈ ডাঙৰ দীঘল কৰিছো দিগন্ত তোক লৈ মই হাঁহিছো তোক লৈ মই কান্দিছো একেলগে খাইছো শুইছো ভাই বুলি তোক মই বুকুত খাবতি লৈছো ডাঙৰ দা কোন তহঁতৰ ডাঙৰ দা বুলি মাতি মোৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ আগবাঢ়ি নাহিবি মই যে তহঁতৰ খতীয়া ভাই আঁতৰি যা মই তহঁতৰ কোনোৱেই নহয় মই তহঁতৰ শত্ৰু পৰম শত্ৰু আপুনি হে মই গৈ থাকো যাওঁ মই নো টাইমিং আছে নাই আছে আপুনি ক'লেই হ'বনে মই কোৱা নাই কৈছে
মিছা কৈছে নাই কোৱা আৰে মিছা কৈছে শেৱালি শেৱালি মিছলীয়া 1 নম্বৰ ভাগিবা অ মামা আপুনি বা কোনজনী শেৱালিৰ কথা ক'লে এই যে ৰাজহুৱা বাটত তই যে তাইক এনেকৈ খাবত মাৰি ধৰিছিলি আৰু দৃশ্য দেখি মই যে বিস্ময় হৈছিলোঁ ৰাম মামা আপুনি কিয় লাজ লগা কথাবোৰ বাৰু কৈ থাকে লাজ লাগে লাজ লাগে তেন্তে আহিলোঁ ক'ত যাওঁ আৰু ক'ত যায় অজৰ ওচৰলৈ কিয় এইয়া খবৰটো দিবলৈ কি খবৰ এইয়া অজয় কম যে শেৱালি আৰু তোৰ মাজত কি এটা হৈছে যাওঁ কৰি মই প্লিজ মামা এইফালে আহক কি হ'ল আৰু ইয়াতে বহকচোন অ' মা মই কওঁ মোৰ লগৰ বন্ধুবোৰক কি কয় জানেনে মই যদি কাৰোবাক বিশ্বাস কৰোঁ কাৰোবাক ভাল পাওঁ এই সংসাৰত একমাত্ৰ আপোনাকেই ভাল পাওঁ আমাৰ হৈছে পৰম পূজনীয় মামা আপুনি একদম অলপ লাহে লাহে বয়স হৈছে মামা মা বয়স হৈছে হাত ভৰি জোৰ কমিছে অকল জোৰে কমিছেনে এই বিষ বুজিছ এই গাঁঠিয়াই বিষ সেইকাৰণে মই কৈছো খিৰাই বিষ ৰাতি হ'লে নাহে টোপনি নাহে সেইকাৰণে মই কওঁ আপুনি খোজকাঢ়ি ফুৰিব নালাগে ঘৰতে বহি থাকিব লাগে আৰু ক'ৰবাত যদি যায়ো এই গাড়ী মটৰে যাব লাগে চিটিং অন দা কাৰ এই গাড়ী মটৰ লোৱাৰ ভাগ্য আমাৰ নাই বুজিছ এই আপোনাৰ নহ'ল কি হ'লে মোৰ গাড়ী আছে নহয় মোৰ বাচন্তি আছে নহয় কওক ক'ত যাব আপুনি কওক কামাখ্যা মন্দিৰ যাব নে পাঞ্জাবাৰী যাব নে মদন কামদেৱ যাব নে অনুৰাধাত যাব অনুৰাধা চিনেমা হল যি চিনেমা চলি আছে কহনা প্যাৰে হে কহনা যাব বলক আজি লৈ যাম একদম সঁচা কথা কৈছো চিনেমা দেখুৱাই আনিম মোৰ বাচন্তি এনি টাইম ৰেডি আপোনাৰ কাৰণে বলক কোনোবাই হেৰি কৰোঁ আজি প্ৰথম মন্দিৰ এটাৰ পৰাই যাত্ৰা আৰম্ভ কৰোঁ বলক এই মন্দিৰলৈ যায় মন্দিৰ বলক সেইবিলাকলৈতো সকলোৱে যায় বল আজি চিনেমাকে চাওঁ বাপৰে বাপ মামা এনেই হ'লে গাঁঠিয়ে বিষ কিন্তু বাকী চব ঠিকে থকা যেন লাগিছে মোৰ কহনা প্যাৰে হে বল কহনা প্যাৰ আহক বাইদেউ মই আপোনাকে লগ ধৰিব আহিছিলোঁ ময়ো আহিছিলোঁ আপুনি আকৌ কিয় আহিছিল কিয় আহিছ মইতো সদায় আহোঁ মই কিন্তু নৰেশ্বৰ 200 দিনতে আহোঁ আপুনি কি ডেঞ্জাৰিং দেখিলে খুৰাৰ আপুনি যে আহিব লগ ধৰিব আহিলে কিয় এই দুদিন আগৰ পৰা এই অনিল দাদু জেলত নাই তাতে আকৌ সাধাৰণ চাৰ্জ নহয় একেবাৰে ডকাইতি চাৰ্জ নহ'লে কি হ'ব মাজনী এই এবাৰ যদি পুলিচৰ তাত নাম পৰি যায় নহয় তাৰ 12 বাজিল আৰু অঞ্চলটোত কিবা এটা হ'লে তাৰ নামত এৰেষ্ট ৱাৰেণ্ট গ্ৰেপ্তাৰ তাৰপিছত পুলিচৰ লাঠিৰ কোবত তাৰপিছত জেলৰ ভাত নক'ব বাৰু নক'ব মোৰ দুখ লাগিব মাজনী নিৰেনে সিদিনা গাড়ী চুৰ কৰি বাচিয়ে গৈছিল কিন্তু কি হ'ব অজয়ে তাক ধৰাই দিলে মামা মামা আপুনিতো জানেই যে গুৰুৱে কোনো ধৰণৰ অন্যায় অবিচাৰ কেতিয়াও সহ্য নকৰে আৰু সেইটো আপুনি জনা দৰকাৰ আৰু আত্মীয় ঘৰৰ বদনাম মানি নিজৰ যশস্যা জাহিৰ কৰিলে যে সম্পৰ্কত ফাট মিলি যায় সেই কথা অজয়ে জনা দৰকাৰ আপুনিও যে মামা পৱন এতিয়া চব এৰি পেলোৱা মইতো তাকে কৈছো আজে বাজে কথা কৈ সময় নষ্ট কৰাতকৈ অনিলক কেনেকৈ
পুলিচৰ পৰা আনিব পৰা যায় তাকে ভাব ঐ নৰেশ্বৰ নাইনি কিয় মাজনী অনিলক আজি কোৰ্টত হাজিৰ কৰোৱা কথা দেউতা ৰাতিপুৱা কোৰ্টলৈ গৈছে হয় নেকি কথাটো জনা হ'লে ময়ো লগতে যাব পাৰিলোহেঁতেন পিছে অজয় বা গ'লনে নাই খবৰটো ল'বলৈ গেৰেজলৈ গৈছিলোঁ কিন্তু অজয় দা বোলে আজি গেৰেজলৈ অহাই নাই তেওঁৰ অসুখ ঘৰতে শুই আছে অসুখটো কাৰ নহয় হ'ল বুলিয়ে এনে এটা বিপদৰ সময়ত মই অলপ আগবাঢ়ি যাওঁ দে খুৰা নৰেশ্বৰ আহিলি বচোন ব অনিলক এৰি দিলে নে খুৰা তাক এৰি দিলে নে তুমি একো নোকোৱা কিয় অনিল কোন দেউতা এৰি দিলে নে তা নাই নিদিয়ে আৰু শুন হাকিমে ৰায় দিলে সম্পূৰ্ণ ডকাইতৰ দলটো ধৰিবলৈ অনিল আৰু এসপ্তাহ পুলিচৰ জিম্মাত থাকিব লাগিব ইমান তললৈ নামিব নোৱাৰে দেউতা তাৰ ওপৰত আমাৰ বিশ্বাস আছে তুমি কথাটো বুজাই নকলা কিয় মাজনী তই এইখন বুট কাছাৰী কথা যাৰ এটা কথা ক'ব নোৱাৰি নহয় অৱশ্যে নৰেশ্বৰৰ লগত অজয়ে যোৱা হ'লে সকলো সময়তে মোৰ লগত আছিল দাদা তাৰ অসুখ তথাপিও সি জিৰণি লোৱা নাই উকিলৰ ওচৰলৈ ল'ৰা ঢপৰা কৰিয়েই থাকিল আৰু ইজন সিজনক লগ কৰিছে সি নোহোৱা হ'লে আজি মই এইয়া কথাটো শুনি লওক আপোনাৰ শুনিবৰ প্ৰয়োজন আছে টিপেটিয়ে য'তে য'তে মাত নিদিবি বুজিছ নৰেশ্বৰ অনিল ঠিকে আছেনে ক'তনো ঠিক আছে গালমুখ তাৰ উফহি আছে পুলিচে চাগৈ তাক বৰকে মাৰধৰ কৰিছে তাৰ দুখ হৈছে মাৰধৰ কৰ মোৰ আপত্তি নাই মাত্ৰ আপত্তি কৰিলে ক'লে তাক বোলে কালিৰ পৰাই খাবলৈ দিয়া নাই তাৰ বোলে বৰ ভোক লাগিছে তাৰ বৰ ভোক লাগিছে মাজনী মই তোৰ মনৰ অৱস্থা বুজিছো পিছে মই কি কৰিম কচোন মোৰ এনেহেন লাগিল সেই কাছাৰীৰ উপস্থিত থকা সকলো মানুহে মোৰ ফালে চাইছে আৰু মোক ঠাট্টা বিদ্যুৎ কৰিছে সকলোৱে যেন চিঞৰি চিঞৰি কৈছে এইজন হেনো ডকাইতৰ বাপে আৰু কৈছে তাকে কাছাৰীৰ পৰা বুজাব নালাগে এই জৰাজীৰ্ণ ঘৰত সিমান দিনে যে মই আছো তাকেই তুমি তোমাৰ ভাগ্য বুলি ভাবিবা নহয় সন্তা হয় নহয় মোক নালাগে মোক লাগে এটা আল্ট্ৰা মডাৰ্ণ নতুন ঘৰ আৰু দেউতাইতো তোমাক পইচা দিম বুলি কৈছে এতিয়া কি মাটি টুকুৰাও কিনি দিব লাগিব নেকি নালাগে সন্তা ঘৰ এই ভেটিতেই খাজিম কিন্তু তাৰ বাবে সকলোৰে পৰামৰ্শ লাগিব কি কলা সকলোৰে পৰামৰ্শ তোমাৰ দেউতাৰাই পৰামৰ্শ দিয়াৰ পাছত আন কাৰোবাৰ পৰামৰ্শৰ প্ৰয়োজন আছে জানো তুমি কথাবোৰ নুবুজা কিয় সন্তা এই ঘৰ মাটি ভেটি সকলো দাদাৰ অশেষ পৰিশ্ৰমৰ বাবেহে হৈছে দাদা 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 তোমাৰ মুখত এই শব্দটো শুনি শুনি মোৰ বমি হ'ব খোজে যৌথ পৰিয়ালত কাৰোবাৰ কিবা অশেষ পৰিশ্ৰমৰ ফলত কিবা সা সম্পত্তি হ'লে সেই সা সম্পত্তিৰ অধিকাৰ সকলোৰে থাকে
চৰিত্ৰ হ'ব বা তোমাৰ যে গুণ আছে সেই কথা মই কেতিয়াবা জানিছো কিন্তু তুমি যে ইমান তত্ত্বগধুৰ ডায়লগ দিবা সেই কথা মই আজিহে বুজি পালো বন্ধ কৰিবানে তোমাৰ নাটক নাটক নহয় নবৌ জিয়া বাস্তৱ এই যে তুমি ক'লা যৌথ পৰিয়ালৰ সকলো সা সম্পত্তিৰ অধিকাৰ সকলোৰে আছে পিছে সৰুদা যে ইমান শিক্ষিত হ'ল চেল টেক্স চুপাৰিনটেণ্ডেণ্ট হ'ল এই ঘৰখনৰ একমাত্ৰ যৌথ প্ৰচেষ্টাত সৰুদা লেখত ল'বলগীয়া সম্পত্তি আৰু তেওঁৰ ওপৰত আমাৰ ঘৰখনৰ সকলোৰে অধিকাৰ আছে অথচ এই ঘৰখনৰ সম্পত্তিৰ সকলোবোৰ অধিকাৰ বঞ্চিত কৰি তুমি কি নিজে অধিকাৰী হ'বা মোৰ স্বামী সেই কথা তুমি পাহৰি নাযাবা নাই যোৱা নবৌ সৰুদা তোমাৰ যেনেকে স্বামী আন কাৰোবাৰ সন্তান ভাই আৰু দাদা তুমি তোমাৰ স্বামীৰ পৰা যি ধৰণে আশা কৰা আমাৰ ঘৰখনেও সেই একেধৰণে আশা কৰে এই কথা তুমি মনত ৰখা উচিত তাৰ মানে তুমিও মোক হেৰা তোমাৰ আগতে এই মোক অপমান কৰিলে তুমি শুনিছানে নাই নিৰেন মই ইয়াৰ পৰা ওলাই যাম কিয় সৰুদা মই ইয়াত থকাৰ অধিকাৰখিনি তুমি কাঢ়ি নিবা নেকি কাঢ়ি দিম নিৰেন তোৰ দিনক দিনে মুখখন বৰ বেছিকৈ বাঢ়িছে মই বৰ অসহ্য হৈ গৈছো তুমিতো এতিয়াও ধৈৰ্য ধৰিয়ে আছা আন কোনোবা ককাই খোৱা হলে কেতিয়াবাই গতিয়াই বাহিৰ কৰি দিলেহেঁতেন আৰু আন কোনোবা স্বামী হোৱা হলে এই ঘনীয়েকৰ কুচলনিত উঠা বহা নকৰিলেহেঁতেন নিৰেন তই কথাখিনি মোকে কৈছ নেকি তোক কৈছো সৰুদা তোক তই নবৌৰ কথাত উঠা বহা কৰি মোক বেয়া ব্যৱহাৰ কৰ তই ডাঙৰ দাৰ লগত সমানে সমানে তৰ্ক কৰ অথচ সেই ডাঙৰ দাই আমাৰ ঘৰখনৰ বাবে কি কৰা নাই তোমাৰ বাবে কি কৰা নাই সৰুদা তুমি সলনি হৈ গলা সৰুদা সকলোবোৰ পাহৰি গলা তুমি বিয়াৰ পাছত সলনি হৈ গলা তুমি নিমখ হাৰাম তুমি অকৃতজ্ঞ সৰুদা ওলাই যা ইয়াৰ পৰা নহ'লে তোক কি হৈছে তহঁতৰ কি হৈছে দিগন্ত তই ইমান উত্তেজিত কিয় হৈছ নিৰেন আচল কথাটো কি ভাঙি পাতি নকওঁ কিয় কোৱা অলপ আগতে দেখোন আখৈ ফুটিছিল এতিয়া চৰ খাই ঠাণ্ডা হৈ গলা কিয় বোৱাৰী তুমি অলপ মনে মনে থাকাচোন কি ক'লে মা মোৰ চকুৰ আগত এখেতক ইমান অপমান কৰিলে আৰু মই শুনি থাকিব লাগে নাথাকো কেতিয়াও নাথাকো হেৰা তুমি দেখোন শিলৰ মূৰ্তিটোৰ দৰে থিয় হৈ থাকিলা কথাবোৰ স্পষ্টকৈ কৈ নিদিয়া কিয় মই তোমাক কামও কৰিছো বোৱাৰী তুমি জ্বলা জুইত ঘিউ নাঢালিবা বোৱাৰীয়ে ঘিউ ঢলা নাই ঘিউ ঢালিছে এই তোমাৰ জীয়েৰা আৰু পুতেৰাই বোৱাৰীৰ প্ৰতিটো কথাতে খুটি নাটি উলিয়াই ইহঁতে তাইক ব্যতিব্যস্ত কৰিছে আপুনিও তেনেকৈ কৈছে ইহঁতৰ মৈমতালী স্বভাৱে মোক ক'বলৈ বাধ্য কৰাইছে সৰলা বোৱাৰী আলাসৰ ডাঙৰ দীঘল হৈছে অভাৱ অনাটন কি কোনোদিনেই বুজা নাই এইখন ঘৰলৈ আহি যদি বাপেকৰ ঘৰত পোৱাখিনি পাবলৈ বিচাৰে তেনেহ'লে ইহঁতে তাক সহজভাৱে লোৱা নাই কিয় বোৱাৰীৰ লগত মুখে মুখে তৰ্ক কৰি থাকে তুমি মিছাকে অভিযোগ কৰিছা দেউতা অকল মিছা অভিযোগে নহয় সঁচা মিছাৰ বিচাৰ নকৰি এক পক্ষৰ সমৰ্থন কৰি তুমি আনটো পক্ষৰ প্ৰতি অন্যায় কৰিছা কৰক কিন্তু দেউতাৰ ন্যায় অন্যায়ৰ বিচাৰ কৰিবলৈ তহঁতক সাহস কোনে দিলে নিশ্চয় দাদাই দিছে চাগে বোৱাৰী তুমি অজয়ক যিমানৰ বুলি ভাবিছা সি তাতকে বহুত ওপৰৰ কিন্তু মা হ'ব বোৱাৰী মই তোমাৰ লগত তৰ্ক কৰিব নোখোজো আজিৰে পৰা ইহঁতে যদি তোমাৰ কথাত মাত মাতে তোমাক যদি অপমান
কৰে তোমাক যদি তোমাৰ কথা নুশুনে তেনেহলে ইহঁতৰ গালত তুমি চেণ্ডেল মাৰিবা তহঁত ভিতৰলৈ যা দেউতা এই তাত দুখন আহি পাইছে এই মেটেৰিয়েল কম্পাউণ্ডৰ একাষত পৰিপাটিকৈ সজাই থবলৈ কওঁ দিগন্ত এই বালি আৰু ৰডৰ ট্ৰাক যে বাহিৰত ৰৈ আছে কোনে আনিছে সেইবোৰ কি হ'ল মনে মনে থাকিলি যে ৰচোন অজয় তই ইমান অধৈৰ্য হৈছ কিয় সেইবোৰ দিগন্তই আনিছে অনাৰ কাৰণ ঘৰটো নতুনকৈ খাটিম ডাঙৰ দা নতুনকৈ মানে নতুনকৈ এনেকুৱা আও পুৰণি ঘৰত মানুহ থাকিব পাৰে নেকি অজন্তা বোৱাৰীয়ে ঠিকেই কৈছে ঘৰটো যেতিয়া পুৰণি হৈছে আৰু তাক নতুনকৈ বন্ধাৰ বাবে যিহেতু দিগন্ত সমৰ্থবান হৈছে তইনো ইমানবোৰ প্ৰশ্ন কিয় কৰি আছ কিন্তু কিবা এটা কৰাৰ আগতে ঘৰৰ আটাই আলোচনা কৰি ল'ব লাগিছিল এও যি কৰিছে সকলোৰে ভালৰ কাৰণে মা আটাইৰে লগত আলোচনা কৰাৰ প্ৰয়োজন কি ঘৰৰ মুৰব্বী হিচাপে দেউতাই যিহেতু সন্মতি দিছে কি দেউতাই সন্মতি দিছে দেউতা দিগন্ত চাকৰি কৰে তাৰ এটা ষ্টেটাছ আছে বোৱাৰীও এখন সম্ভ্ৰান্ত ঘৰৰ ছোৱালী সেইবাবেহে এইবাবে তুমি অনুমতি দিছা দেউতা সেইবাবে এই ঘৰটো ভাঙি নতুনকৈ ঘৰ বান্ধিবা ডাঙৰ দাৰ অনুমতি লোৱা জানো প্ৰয়োজন নাই ডাঙৰ দাৰ মূল্য জানো নাই মই যদি কওঁ নাই দিগন্ত তই এতিয়া সৰু ল'ৰা হৈ থকা নাই কিবা এটা কৰাৰ আগতে ভালদৰে ভাবি চিন্তি ল'বি তুই কথাবোৰ বুজি নোপোৱা নেকি মই যিটো সিদ্ধান্ত লৈছো একেবাৰে ভাবি চিন্তি লৈছো তোমালোকে যদি মোৰ কথাটো বুজি পোৱা নাই তেনেহ'লে আকৌ এবাৰ ভালকৈ কওঁ শুনা মই এই ঘৰটো ভাগিম ইয়াত নতুনকৈ এটা ঘৰ সাজিম আৰু কোনেও মোক বাধা দিব নোৱাৰে মই বাধা দিম ডাঙৰ দাৰ বিনা অনুমতি দিয়া নতুন ঘৰ হ'ব নোৱাৰে কিয় মনে মনে থাকিব সি এই ঘৰৰ মাটিত তোৰ যি অধিকাৰ আছে সেই একৈ অধিকাৰ নীৰেণৰো আছে দেউতা এই ঘৰ এই সম্পত্তিৰ প্ৰতিটো কণিকাত মোৰ তেজ বিহনি হৈ আছে দেউতা মোৰ শৰীৰৰ প্ৰতিটো টোপাল তেজ জড়িত হৈ আছে দেউতা বৰ্তমান কোনেও এই ঘৰত হাত দিব নোৱাৰে কিন্তু মই দিম ডাঙৰ দা তোৰ ইমান সাহস তই মোৰ স্মৃতি ভাঙি পেলাবি তই চাকৰি কৰি বহুত ডাঙৰ মানুহ হলি ন ডাঙৰ ঘৰৰ ছোৱালী বিয়া কৰাই ষ্টেটাছ বঢ়াই পেলালি ন তই কোন ঘৰৰ সন্তান তাকো পাহৰি গলি ভাইটি অজয় তই মা তাক কৈ দিয়া এই ঘৰত যদি কোনোবা থাকিব নোৱাৰে আৰু থাকিলেই যদি সিহঁতৰ মান মৰ্যাদা হানি হয় তেন্তে ইয়াৰ পৰা গুচি যাওক কি ক'লা তুমি এই ঘৰেদি মই গুচি যাম গুচি যা আৰু এতিয়াই যা এয়া শান্তিৰ কুটিৰ তই হে দিগন্ত তই ইয়াত অশান্তি আনিছ তোৰ এইখন ঘৰত থকাৰ যোগ্যতা নাই তই অবিবেচক তই অমানুহ
তই তই অমানুহ মোৰ এই পেটৰ বিষটোৱে মোক কিৰা কৰিব পৰা নাই মা কিন্তু এই দিগন্তই মৰা শক্তি কেলে মোৰ বুকু চিৰাচিৰি কৰি পেলাইছে মা মোক পচন্দ আঘাত কৰিছে মা মোৰ সপোন ভাঙি চুৰমাৰ হৈ গ'ল মা মোৰ সপোন ভাঙি চুৰমাৰ হৈ গ'ল ষ্টেচনাৰী দোকান আছে মই সুধিছোঁ আপোনাক ষ্টেচনাৰী দোকান কৰিছে আমাক সোধা নাই নহয় কি কৰে কিনে সুধিছোঁ কিবা আহিছে বেমাৰ পিৰিক পাৰা ৰাতি টোপনি নাহে তাতে 3জন ডক্তৰক দেখাইছিলোঁ 1 নম্বৰতে বিমল ডাক্তৰ 2 নম্বৰতে মহেশ ডাক্তৰ আৰু 3 নম্বৰতে সেই দাস ডাক্তৰ নাই 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 ঔষধো দিছে ঔষধো খাল নাই কোনো কামেই নাই পিৰিক পাৰা আৰু সেইবাবে ছাৰক এবাৰ দেখাই যাওঁ বুলি ভাবিলোঁ বৰ্তমান আপুনি ক'ত থিয় হৈ আছে ক'ত থিয় হৈ আছোঁ ৰাম ডক্তৰ দেখুৱালে ইমানবোৰ প্ৰশ্নৰ উত্তৰ দিব আৰে ভাই লাগে বাবে সুধিছোঁ না কওক আপুনি বৰ্তমান ক'ত থিয় হৈ আছে থিয় হৈ আছোঁ ভৰিৰ ওপৰত আৰে ভৰিৰ ওপৰত থিয় নেকি মোৰ কি মূৰৰ ওপৰত থিয় দিব নেকি আপুনি মই আপোনাক সুধিছোঁ আপুনি ক'ত থিয় আছে কওক ঘৰৰ ভিতৰত নে বাহিৰত ৰুমৰ ভিতৰত তেন্তে আপুনি ভিতৰলৈ সোমাই আহিবৰ কাৰণে কাৰ পাৰ্মিশ্যন লৈছে সেইটোহে কথা মানে কি জানে আগতে কৈছোঁ বেমাৰৰ কথা পিৰিক পাৰা তাতে আকৌ এই পেটৰ বেমাৰ কোনোমতে পেটটো ধৰি ৰাখিছোঁ আৰু পিৰিক পাৰা তাতেই বেয়া হয় হেই আপোনাক কৈছোঁ বাহিৰত বহি থাকক গৈ কিন্তু ডাক্তৰ বাহিৰৰ চাইনবোৰ্ডত লিখাই আছে ডক্টৰ ইজ আউট হি উইল ৰিটাৰ্ণ এট 3:30 PM বুজি নাপালোঁ নহয় হেই আপোনাক মই কৈছোঁ ডক্টৰ ইজ ৰিটাৰ্ণ হি উইল ৰিটাৰ্ণ এট 4:30 PM একোৱেই বুজি পোৱা নাই বাবা ইংৰাজী অসমীয়াটো অলপ ক'লে ভাল হয় আপোনাক কৈছে যে ডক্টৰ
ইজ আউট ডক্টৰে মানে বাহিৰত আছে আৰু সন্ধিয়া 4টা বজাৰ পিছত 4টা 4:30 বজাৰ পিছতহে আহিব হেৰি আপুনি একো বুজি নাপায় নেকি হে কেলৈ বুজি নাপাম আপোনাক যেতিয়া মাতিম তেতিয়া আহিব যাওকচোন কেতিয়া মাতিবা আৰে যেতিয়া আপোনাৰ পাল কৰিব তেতিয়া মাতিম যাওক কেতিয়া পৰিব আৰে যেতিয়া পৰিব তেতিয়া মাতিম আপুনি যাওক চাওক আপোনাৰ টুকনটো চাওক টুকন চুকন মই পোৱা নাই নহয় টুকন নাই যদি আপুনি যাওক যি বাটেৰে আহিছে সেই বাটেৰে গুচি যাওক হেৰি শুনিছেনে এইফালে আপোনাক শুনিছো আপোনাৰ কি দোকান আছে বুলি কৈছিলে ষ্টেচনাৰী দোকান আপুনি যেন টেক্স দিয়ে টেক্স মই একো নেদো টেক্স দিয়া মানে সেই বছৰি চেল টেক্সৰ জামালা টেক্স দিয়ে দিও এই সরকারি একাউন্টত নহয় এই সার হাতর পকেট দিয়ক অলপ আগুৱাই দিয়ক এইটো আপোনাৰ 5 নম্বৰ টুকে হৈ যাব হ'ব তো সোনকালে মাতিব কিন্তু আৰে আপোনাৰ বিশুকল সোনকালে মাতিব হ'ব স্যার নমস্কাৰ পেশেন্ট স্যার 30 জন আছে এক নম্বৰ টুকেল নমস্কাৰ ছাৰ নমস্কাৰ বহক কি হৈছে আপোনাৰ মোৰ নহয় ছাৰ মোৰ গুৰুৰহে নাম অজয় ডেকা হয় আপোনাক দেখুওৱা হৈছিল আপুনি কিবা কিবি পৰীক্ষা পাতিও কৰিব দিছিল আৰু ৰিপৰ্টবোৰ আমি যোৱাকালি দি গৈছিল আজি আপুনি মাতিছিল ছাৰ অজয় ডেকা মোৰ মনত আছে বাৰু তেখেত বাহিৰতে আছে মাতি দিম নেকি ছাৰ তেওঁ কি কৰে বাৰু কি কৰে মানে ছাৰ তেখেতৰ গেৰেজ এটা আছে ঘৰৰ অৱস্থা আকালো নাই ভঁৰালো নাই চলি আছে ছাৰ পিছে ছাৰ আপুনি বা কিয় সুধিলে নাই এনেই সুধিলোঁ তেওঁ মাতি দিম নেকি ছাৰ বাহিৰতে নালাগে মই যি কওঁ আপুনি শুনিলে হ'ব হয় হ'ব দিয়ক ছাৰ ছাৰ পিছে ৰিপৰ্ট সকলো ঠিকে আছেনে ছাৰ তেওঁ মানুহজন বাৰু ছাৰ সুস্থ হ'বনে চাওক আমি ডক্টৰ ৰোগী চোৱা চিতা কৰোঁ তেওঁলোকৰ ৰোগ নিৰ্ধাৰণ কৰোঁ হয় ছাৰ আৰু প্ৰয়োজন সাপেক্ষে ঔষধ পাতি হয় ছাৰ কিন্তু ৰোগী এজনৰ আৰোগ্য নিৰ্ভৰ কৰে তেওঁৰ মনোবলৰ ওপৰত তেখেতৰ আচলতে হৈছে কি ছাৰ তেখেতৰ সকলোবোৰ এক্সপেৰিমেণ্ট কৰাৰ পিছত হয় ছাৰ মই শেষ সিদ্ধান্তলৈ আহিছোঁ কি হৈছে ছাৰ ভাল হ'বনে তেখেতে আপোনাৰ গুৰু হয় ছাৰ মানে অজয় ডেকাৰ কথা হয় ছাৰ তেওঁৰ মানে হয় কি হয় ছাৰ আপুনি কি ক'ব অসুবিধা পাই আছে কওক ছাৰ ক'ব পাৰে সকলো কথা ক'ব পাৰে ছাৰ তেওঁৰ লিভাৰ কেঞ্চাৰ কি নাই ছাৰ আপুনি এই বেমাৰ হ'ব নোৱাৰে ছাৰ মোৰ আপুনি ছাৰ এই ৰিপৰ্টবোৰ ভালকৈ পৰীক্ষা কৰক ছাৰ ছাৰ আপুনি মিছলীয়া ছাৰ আপুনি মিছলীয়া ছাৰ আপুনি মোৰ জোৰ ভাঙিব বিচাৰিছে ছাৰ মনৰ মই আপোনাক ছাৰ মোৰ এখন ঘৰ আছে ছাৰ ঘৰত এজনী বুঢ়ী মা আছে ছাৰ এহাল বেকাৰ ভাই ভনী আছে সিহঁত ভালে মোৰ বাবে
আশা পালি ৰৈ আছে ছাৰ মই ছাৰ মোৰ বাবে না জীয়াই থাকিব বিচৰা নাই ছাৰ অন্তত মই আপোনাক অনুৰোধ কৰিছোঁ ছাৰ মোক আপুনি জীয়াই ৰাখক ছাৰ মোক আপুনি জীয়াই ৰাখক ছাৰ বেদনাই বুকুতে খুদিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুদিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি সকলোবোৰ কথা ইমান দৰকে চিন্তা কৰি তুমি নিজক কষ্ট দিব পাৰিবা পিছে সমাধা জানো কৰিব পাৰিবা জানো উপায় জানো কিন্তু কি কৰিম প্ৰাণে প্ৰাণে মই যিমানে কথাবোৰ নাভাবো বুলি ভাবো কিয় সিমানে কথাবোৰ মোৰ মনলৈ আহে মই খুব দুৰ্বল হৈ পৰো নহয় মা অন্তত মোৰ আৰু সৰুদাৰ কথা ভাবি তুমি খবৰ হৈ থাকিব লাগিব কিন্তু চিন্তা বাদ দিয়া বৰ্মা ভাত হৈছে দোকানত খাই লোৱাহে তহঁতে খা গৈ যা মোৰ মন যোৱা
নেকি খাওনো কেনেকৈ মই দিগন্ত আৰু বোৱাৰীৰ কথা ভবা নাই সিহঁতালে ঘৰত নাখালেও কিবা এটা খাই আহিব পিছে অজয় তাৰ কথা এবাৰ ভাবচোন ঘৰখনত কাজিয়া হোৱা দিনৰে পৰা একো এটা নোহোৱা হ'ল মাত বোলো নকৰা হ'ল অসুখ পাতিৰ কথা সুধিলেও সি একো এটা নকয় তুমি চিন্তা নকৰিবা চমা মই দেখা ডাঙৰ বিশেষ একো হোৱা নাই নহয় কিন্তু সি ইমান ৰাতিলৈ বাহিৰত কিয় থাকিব লাগে কি কাম থাকিব পাৰে তাৰ দাদা গেৰেজত থাকে মা হয়তো ইমাৰ্জেঞ্চি কিবা ডেলিভাৰী দিব লগা আছে আৰু সেইকাৰণে হয়তো অহাটো পলম হৈছে অলপ মামনি এই কালি ঘৰত ইমান এন্ধাৰ কিয় এই লাইটটো জ্বলাই দে দেখিলা মা এই ডাঙৰটা আহিয়ে গ'ল তুমি মিছাতে চিন্তা কৰি থাকা বুজিছো তহঁতে লাইট অফ কৰি থৈছ ন মই যাতে এন্ধাৰত কপিয়াই থাকোঁ এই তহঁত তাতে বদমাছ দেই খুব বদমাছ সকলোবোৰ একেলগে এতিয়াহে বুজিছো তহঁত একলগ হৈ মন্ত্ৰণা কৰিছ ন এই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছ অজয় তই মদ খাইছ খাইছো কিয় খাইছ মদ খোৱাৰ আগতে ঘৰখনলৈ তোৰ এবাৰ মনত নপৰিল এই দুকুনি মালৈ তোৰ এবাৰ মনত নপৰিল পৰিছিল মা বৰকৈ মনত পৰিছিল যেতিয়া এই ঘৰখনৰ কথা ভাবিছিলো তেতিয়া তোমাৰ কথা মনত পৰিছিল আৰু তেতিয়াই বটলে বটলে মদ খাই মাতলামি কৰিবলৈ মন গৈছিল মাতলামি ডাঙৰদা তুমি মাত কেনেকৈ কৈছা কি এই কি কলি মা এই কাৰ মানি মা এই তহঁতৰহে মা এই মোৰ মাতো কাহানি বাই ঢুকাই থাকে এইজনী মোৰ মাহীমাহে মই তোৰ মাহীমা মই তোক খুব হিংসা কৰো সেইবাবে তই ইমান দূৰ পৰা তোক মই তুলি তালি ডাঙৰ দীঘল কৰিলো সেইবাবে তোক মই খুটি খাব পৰা কৰিলো তোক অলপ সময় নেদেখিলে মোৰ মনটো উগুল কৰে তই কিবা এটা হোৱা শুনিলে মই পাগলীৰ দৰে হৈ পৰো এই নাটক এই দেখিছ তহঁতে মোৰ মাহীমায়ে আজি নাটক কৰিছে নিখুঁত অভিনয় কৰি মোক হাত কৰিব বিচাৰিছে ন কিন্তু এই মা নোৱাৰিবা মই সকলোবোৰ গম পাই গৈছো কি গম পাইছ তই এইজনীয়ে কি কৰিছে তহঁতে জান নেজানো তহঁতে কিন্তু এই মই জানো মই কি জানো তই তুমি তোমাৰ পুত্ৰ দিগন্তক মোৰ বিৰুদ্ধে লগাইছা আৰু তোমাৰ মনতে বলি হৈ সি মই বন্ধা ঘৰ ভাঙিব বিচাৰিছে মোৰ বুকুত কুঠাৰৰ আঘাত কৰিছে কুঠাৰৰ আঘাত তুমি ডাঙৰদা এই তহঁতকো মই সাৱধান কৰি দিছো কিন্তু অন্তত তহঁতে মোৰ বিৰুদ্ধে নালাগিবি নহলে পৰিণতি ভয়াৱহ হৈ যাব অজয় তই বহুত দূৰ আগবাঢ়িছ অকল আগবঢ়াই নহয় মা
সকলোকে কৈ দিম তুমি মোক দেখিব নোৱাৰা তুমি মোৰ সৰ্বনাশ কৰিছা তুমি কৈকেয়ী তুমি চৈতানী তুমি তুমি মোক মাৰিলা মাৰিলো তই যদি আৰু বেছিকৈ অসম্ভালি কৰ এই ঘৰৰ পৰা গটিয়াই বাহিৰ কৰি দিবা মোক বাহিৰ কৰি দিবা দিয়া বাহিৰ কৰি দিয়া কি হ'ল নিদিয়া কিয় দিয়া বাহিৰ কৰি দিয়া মোক তই হামজাদা মা নিৰাত ইয়াক মোৰ সহ্য হোৱা নাই ইয়াক ঘৰৰ পৰা ওলাই যাবলৈ কওঁ ডাঙৰা মই তোমাক অনুৰোধ কৰিছো তুমি আঁতৰি যোৱা বাছ যাম মই আঁতৰি কিন্তু এই ঘৰৰ পৰা নহয় কাৰণ এইটো মোৰ ঘৰ মই ইয়াতে থাকিম নিশ্চয় কিবা এটা হৈছে সি কোনোদিনে মদ খোৱা নাছিল আৰু কোনোবাই খালেও দাবী ধমকিহে দিছিল অথচ তাৰ হাতত আজি মদৰ আৰু সি মদ নাখালে হেনো থাকিবই নোৱাৰে পৱন তইতো তাৰ লগত চাহটোৰ দৰেই লাগি থাক তাৰ কি হৈছে তই নাজানো মই নাজানো খুৰা নাই যোৱা কাৰ লগত গৈছে মই নাজানো কিয় নাজানা তুমি তেওঁকতো তুমি গুৰু বুলি মাতা তেওঁ তোমাৰ লগত সকলো কথা আলোচনা কৰে বুলি দম্ভালে মাৰা অথচ তেওঁ কি অসুখ কোন ডক্তৰক দেখুৱাল সেইবোৰ জানি তোমাক কোৱা নাই আৰে মই নাজানো মই বাৰে বাৰে কৈ থাকিলে তোমালোকে মোক বিশ্বাস নকৰা কিয় তেওঁৰ কি হৈছে কি হোৱা নাই মই একো নাজানো সেইবোৰৰ বিষয়ে দেউতা অনিল কেনি গৈছিল উপা দেউতা মই অজেতাক লগ কৰিব গৈছিলোঁ লগ পালি জানো পালোঁ পৱনদা তেওঁ গেৰেজতে বহি আছে বাকীবোৰ নাই কামো নাই মাত্ৰ অকলে বহি আছে পিছে তেওঁৰ মুখখন বৰ মলিন বা তেওঁ বৰকৈ ক্ষীণাইছে আগৰ দৰে কথা বতৰাও নকয় মই কৈ গ'লোঁ তেওঁ মাত্ৰ শুনি গ'ল তইনো কি ক'লো অজয়দা মই তোমাক ভুল বুজিছিলোঁ তোমাক বহুত অবাইচ মাত মাতিছিলোঁ মোক ক্ষমা কৰিবা আৰু ক'লো পাৰিলে মোক এটা চাকৰি যোগাৰ কৰি দিয়া অজয়দা বা 15 দিন জেলত থাকি মোৰ উশাহ নিশাহ বন্ধ হৈ গৈছিল জেলৰ পৰা ওলাই আহি মই চৰম সত্য উপলব্ধি কৰিলোঁ মই যি পথেৰে আগবাঢ়ি জীৱনটো পাব খুজিছিলোঁ সেই পথ মোৰ শুদ্ধ নহয় বাইদেউ দেউতা মোক এটা জীৱন লাগে সঁচা জীৱন শুদ্ধ পথেৰে চলা জীৱন কাম কৰি জীয়াই থকাৰ জীৱন দেউতা মই ভাল হ'ম দেউতা মই খুব ভাল হ'ম দেউতা মই খুব ভাল হ'ম হয় তহঁত শুনিলি অনিল ভাল হ'ব আৰু অনিল সেই কৰ্ম সংস্কৃতিৰে জীয়াই থাকিব আৰু তাৰ কথা শুনি আজি মোৰ মনটো বৰ আনন্দৰে ভৰি পৰিছে বৰ আনন্দৰে ভৰি পৰিছে
কিন্তু মোৰ দুই নাৱত দুই ভৰি এফালে অনিলক সঁচা ৰূপত ঘূৰাই পালো আৰু আনফালে অজয় মোৰ বাবে এটা হাতৰ হয় আৰু অজয় যদি সঁচাকে নাই খুৰা ভয় নকৰিবা এই অজয় কোনোদিনে হেৰাই নাযায় আৰু কাৰো ওচৰতে নত স্বীকাৰ নকৰে অজয় কিন্তু তই যিটো জীৱন বুলি ভাবিছ আচল অৰ্থত সেইটো জীৱন নহয় মই নিজক চিনি পাওঁ খুৰা নহয় তুমি নিজক চিনি নোপোৱা নিজক চিনি পোৱা হলে এনেদৰে দিনে ৰাতিয়ে মদ খাই মাতলামি নকৰিলাহেঁতেন নিজক তিলকৈ ধ্বংস নকৰিলাহেঁতেন এয়া মোৰ ব্যক্তিগত কথা বিজয়া তোমাৰ ব্যক্তিগত কথা যে আন 10 জনৰ ব্যক্তিগত কথা হ'ব পাৰে আন 10 জনক যে দুখ দিব পাৰে তুমি এবাৰ ভাবি চাইছানে চাইছো নাই চোৱা তুমি নিজেও শেষ হৈ গৈছা আৰু আনকো শেষ কৰিছা তুমি তোমাৰ মাৰ মনত দুখ দিছা তুমি মানুহ নোহোৱা তুমি পশু তুমি পশু বিজয়া তোমাৰ সাহসটো দেখিছো কম নহয় তুমি মোৰ কথাৰ ওপৰত কথা ক'ব পাৰা হলা হা ইমান ডাঙৰ মানুহ হৈ গলা হা তুমি ইমান অহংকাৰ হৈ গল তোমাক আঁতৰি যোৱা ইয়াৰ পৰা বিজয়া বাইদেউ গুৰু তোমাৰ আচলতে হৈছে কি তুমি ইয়ালৈ আহিছে কিয় বলা 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 আমি ঘৰলৈ যাব লাগে মোৰ কথা আছে নহয় গুৰু বলা তুমি এতিয়া তুমি বেলেগ হৈছা বলা বলা কৈছো নহয় নাযাওঁ বুলি মোৰ ক'বলগীয়াখিনি শেষ কৰিবলৈ দে খুৰা অনিল মোৰ ওচৰলৈ গৈছিল তাৰ পৰিৱৰ্তনটো দেখি মই ভাল পাইছো তাক ক'বা সি চাকৰি বিচাৰিব নালাগে সি মোৰ গেৰেজটোকে চলাওক খুৰা মই গেৰেজ থকা মাটিডোখৰ বিক্ৰী কৰিম মেচিনৰ খা সৰঞ্জামবোৰো বিক্ৰী কৰিম বুলি ভাবিছিলোঁ কিন্তু অনিলক লগ পোৱাৰ পাছত সিদ্ধান্ত সলনি কৰিলোঁ ঘৰৰ আগফালে সি টালিচ টিনৰ চালি এখন দি তাৰ গেৰেজটো আৰম্ভ কৰক কিন্তু ইমান ভাল ঠাইৰ মাটিডোখৰ বিক্ৰী কৰ কিয় তুমি মোক এইবোৰ প্ৰশ্ন নকৰিবা খুৰা কিয় নকৰিম তোৰ যি মন যায় তাকেই কৰিবি নেকি কৰিম মোৰ যি মন যায় তাকেই কৰিম এই কথা তুমি মাত মাতিছা কিয় কোনে অধিকাৰ দিলে তোমাক ইয়াত মাত মাতিব তুমি খুৰাকো তেনেকৈ ক'লা হ'ব দে অকণমান সেই ক'বলৈ দে সি যি ক'বলৈ বিচাৰিছে তাক ক'বলৈ দে মোৰ ভুল হৈছিল পৱন তাক আপোন বুলি ভাবি মই তাই ইমান ওচৰ চাপি যাব নালাগিছিল পিছে এটা কথা মনত ৰাখিবি তই খেলকুচি দম্ভ অহংকাৰক ভংগী কৰি ৰণত নামিব পাৰিবি কিন্তু ৰণত জিকিব নোৱাৰিবি সেই ৰণত জিকিব নোৱাৰিবি গুৰু তোমাৰ হৈছে কি আচলতে তুমি সকলোকে তুমি ইমান বেয়া ব্যৱহাৰ কিয় কৰিছা পৱন এই মৰম চেনেহৰ এনাজৰীডাল বৰ কঠিন তাক স্বাভাৱিক হৈ থাকিলে ছিঙিব নোৱাৰিও গুৰু
সকলোৱে খুব ভাল পায় পৱন এই ভাল পোৱাৰ পৰিণতিয়ে হৈছে বন্ধন আৰু এই পৱন মোক এই বন্ধনৰ পৰা মুক্তি লাগে গুৰু মুক্তি বিচাৰিলেই মুক্তি পোৱা নাযায় গুৰু মই তোমাক কৈছো তুমি ভাল হবা কেৱল এবাৰ চিকিৎসাৰ কাৰণে তুমি বাহিৰলৈ বনাও এবাৰ জীয়াই থকা দিনকেইটা তহঁতৰ লগতে থাকো দে এই বাহিৰলৈ গৈ একো লাভ নাই তেন্তে তেন্তে তুমি সেই মাটি টুকুৰা কিয় বিক্ৰী কৰিব ওলাইছা কিয় এই বিক্ৰী কৰিবলৈ জানো তই কোৱা নাছিলি মই কৈছিলো কিন্তু সেই বিক্ৰী কৰিব কৈছিলো তোমাৰ চিকিৎসাৰ বাবেহে নহয় পৱন নহয় মোৰ চিকিৎসাতকৈও এই আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ কৰাটো বেছি প্ৰয়োজন মই মামনি আৰু নীৰেণৰ সংস্থাপনৰ কথা ভাবিব লাগিব আৰু মই ভাবিব লাগিব শেৱালি এই তইতো জানই শেৱালি মোৰ কোনো নহ'লেও মই তাইক বাটৰ পৰা বুটলি আনিলেও মই তাইক খুব মৰম কৰোঁ এই পৱন এই চাচোন তই মোৰ এটা কথা অনুৰোধ এটা ৰাখিবি জানো তুমি অনুৰোধ কিয় কৰিছা তুমি মোক আদেশ দিব পাৰা গুৰু তুমি মোক আদেশ দিব পাৰা এই তই শেৱালি দায়িত্ব ল'বি পৱন গুৰু ক পৱন তই সেৱাৰ দায়িত্ব ল'বি পৱন গুৰু শেৱালিৰ দায়িত্ব ল'ব পালে মই নিজকে বৰ ভাগ্যৱান বুলি ভাবিব গুৰু পৱন মই তোমাক কথা দিলোঁ আজিৰ পৰা মই শেৱালিৰ দায়িত্ব মূৰ পাতি ল'লোঁ তই মোক বচালি পৱন অন্ততঃ এটা চিন্তাৰ পৰা তই মোক ৰেহাই যিকোনো ত্যাগৰ বিনিময়ত মই তোমাক সহায় কৰিবলৈ সদায় প্ৰস্তুত আছোঁ গুৰু মাত্ৰ তুমি মোৰ এটা অনুৰোধ ৰাখে এবাৰ চিকিৎসাৰ কাৰণে বাহিৰলৈ বলা এই পৱন বাহিৰলৈ গ'লে কি হ'ব মই ভাল পাম মই আকৌ সেই আগৰ অৱস্থালৈ ঘূৰি আহিম নাহো পৱন নাহো মই দিনক দিনে মৃত্যুৰ দুৱাৰ দলিলৈ আগবাঢ়ি গৈ আছো চুপ মুখত আৰু তেনে বাক্য কেতিয়াও নানিবা তুমি আৰু মৰিব যদি তোমাৰ ইমানেই সাহস আছে এতিয়াই মৰাই ইয়াতে চিপছলৈ বনা পৱন তই মোক আৰু তুমি বাধা নিদিবা ইমান দিনে তুমি কোৱা কাৰণে মই তোমাৰ বেমাৰৰ কথা কাৰো আগত কোৱা নাছিলো কিন্তু এতিয়া আৰু মই ৰ'ব নোৱাৰো মই তোমাৰ বেমাৰৰ কথা প্ৰতিজন পৰিয়ালৰ চবৰ আগত নকবি পৱন নকবি মই তোক খুব ভাল পাওঁ তই চানা তয়ে মোৰ প্ৰকৃত বন্ধু হয় তই এইবোৰ কথা নকবিচোন চানা এইবোৰ কথা যদি ঘৰত গম পাই নহয় মোৰ ঘৰখনত ধোৱা লাগিব মোৰ যিজনীহে মা মোক নিজতকেও বেছি ভাল পায় তেওঁ কহিব নোৱাৰিব তেওঁ পাগলী হৈ যাব পৱন তেন্তে তুমি আৰু কিমান দিনলৈকে লুকুৱাই ৰাখিবা গুৰু আগতে মোৰ কামবোৰ সম্পূৰ্ণ কৰি ল'বলৈ দে তাৰ পাছত মই নিজেই সকলোবোৰ কথা ঘৰত খুলি খালি কৈ দিম সকলোবোৰ কথা ভাঙি পাতি ধুনীয়াকৈ কৈ দিম মইচোন তোৰ গাড়ীত বহুত দিন উঠা নাই
মোৰ বৰ ভাগৰ লাগিছে অ পৱন বল না এই তোৰ গাড়ীত উঠাই মোক আজি ঘৰত বলা গুৰু তুমি আহি থাকা মই তাতে ৰখি আছো আহি থাকা তোমাক বহুত নকবলগীয়া কথা ক'লো দাদা বেয়া নাপাবা তুমি আৰু কিবা কবা কোৱাচোন তোমাৰ আচলতে হৈছে কি একো হোৱা নাই মোৰ তোমাৰ জানো অসুখ হোৱা নাই তুমি জানো সুস্থ আহা তোমাক কিমান বাৰ ক'ব লাগে মই সম্পূৰ্ণ সুস্থ কিন্তু মোক অসুস্থ কৰি তুলিছে তোমাৰ কিছুমান আবেগিক সিদ্ধান্তই আবেগ উত্তেজনা কাক বোলে মই নাজানো অজয়দা মাত্ৰ জানো মই কি সিদ্ধান্ত লওঁ এবাৰে লওঁ আৰু সেই সিদ্ধান্ত আজীৱন বাহাল ৰাখো আৰু সেই সিদ্ধান্ত যদি ভুল হয় সেই সিদ্ধান্তই যদি তোমাক ক্ষতি কৰে তেতিয়া তুমি এইবোৰ কি কৈছা অজয়দা মই তোমাৰ বিয়াৰ কথা কৈছো বিজয়া মই বিয়াৰ কথা ভবা নাই কিয় ভবা নাই তুমি বিয়াৰ কথা বিয়াৰ কথা ভাবিবলৈ তোমাৰ উপযুক্ত বয়স হৈছে তোমাৰ ৰূপ যৌৱন আছে তোমাৰ এখন অন্তৰ আছে সেই অন্তৰত মৰম চেনেহ থুক খাই আছে আছে মোৰ সকলো আছে কিন্তু মোৰ যি আছে কেতিয়াবা সকলোখিনি আন এজনৰ ওচৰত খপি দিছো মই আজি সংসাৰী গৈছো অজয়দা সেইজন আন কোনো নহয় তুমি অজয়দা নহয় বিজয়া নহয় অজয়দা হয় নহয় এজনৰ ওচৰত সকলো হিয়া উজাৰি দি আন এজনৰ লগত যদি বিয়াত বহিব পাৰি বিজয়া তুমি বিয়া হোৱাটো জানো পাপ নহ'ব চিৰদিন মই তেওঁৰ লগত অভিনয় কৰি থাকিব নালাগিব তুমি ভুল কৰিছা বিজয়া ভুল যদি কৰিছো আজি আৰু শুধৰণিৰ উপায় নাই অজয়দা ভুলেই হওক শুদ্ধই হওক তুমি মোৰ মন আগুৰি আছা অজয়দা মই তোমাক ভাল পাওঁ অজয়দা মই তোমাক ঘিণ কৰোঁ বিজয়া